भारत वंदे मातरम, भारत वंदे मातरम। अभी जो नहीं बोले वो भी बोले, भारत वंदे मातरम, भारत वंदे मातरम। 29 পৰা 31 জানুৱাৰীলৈকে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত সমুৎকৰ্ষ মহাশিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰিলে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজিত সমুৎকৰ্ষ মহাশিবিৰ বুধবাৰে শুভাৰম্ভ কৰা হয়। এগছি বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। লগতে সহযোগ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আদৰণি ভাষণত ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়ন সাধন কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য। বিদ্যাভাৰতীৰ মাতৃভাষাৰ মাধ্যমত সংস্কাৰযুক্ত শিক্ষা প্ৰদানৰ জৰিয়তে মানৱ সম্পদ গঢ়ি আই ভাৰতীৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাব এই কাৰ্যক মহাযজ্ঞ বুলি বিদ্যাভাৰতীৰ ভূয়সী প্ৰশংসা কৰে ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে। আনহাতে আচাৰ্যসকলক এনে বিশাল আয়োজনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে আচাৰ্যসকলক বিদ্যাৰ্থীৰ সৰ্বাংগীন বিকাশৰ জৰিয়তে দেশ সেৱা কৰিবলৈ উদ্বুদ্ধ কৰিবলৈ আহ্বান জনায়। তদুপৰি উপস্থিত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আধ্যাত্মিকতা, জ্ঞান আহৰণ, সকলোৰে শান্তিপূৰ্ণ সহাৱস্থান আৰু অমৃতকালৰ ছাত্ৰ শক্তিয়ে ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে গঢ়িবলৈ সক্ষম হ'ব বুলি মত পোষণ কৰে। অনুষ্ঠানত লক্ষ্মীনাৰায়ণ ভাল্লা, মন্ত্ৰী কৌশিক ৰয়, ব্ৰহ্মাজী ৰাও, উদযাপন সমিতিৰ সভাপতি, ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, দীপাংকৰ বৰা প্ৰমুখ্যে বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰে। राष्ट्र निर्माण की जो पहली इकाई है ये देश की पहली है और इन बच्चों के अंदर एक संस्कार का निर्माण होना है। मुझे खुशी है विद्या भारती इन बच्चों के अंदर एक अच्छा इनका निर्माण कर रही है। देश के प्रति, समाज के प्रति, अपने पावन परंपराओं के प्रति, इस राष्ट्र की विरासत के प्रति उनका बोध करा। मैं समझता हूँ कि ये निश्चित रूप से हमें अगर राष्ट्र को मजबूत कराना है तो उसकी पहली इकाई हमारा बालक है। उसका बालक की अच्छी शिक्षा होनी चाहिए। एक बालक से एक अच्छा परिवार बनता है और अच्छे परिवार से एक अच्छा समाज बनता है और अच्छे समाज से एक अच्छा राष्ट्र बनता है। तो इस समुत्कर्ष शिविर के माध्यम से इन सब विषयों का इस प्रकार से अभ्यास होगा। इसमें अच्छा है शिशु, शिक्षक और अभिभावक मिलकर के एक बेहतर समाज, एक बेहतर राज्य और बेहतर राष्ट्र बनाने में योगदान देंगे। मैं इस समुत्कर्ष शिविर जो बहुत ही पावन आयोजन है, मैं बहुत बहुत शुभकामनाएं आपको। Thank you. আপোনালোক সকলো অৱগত যে বিদ্যাভাৰতী যি এটা শিক্ষা সংস্থা, সেই শিক্ষা সংস্থাই সমগ্ৰ ভাৰতবৰ্ষত বহু হাজাৰ বিদ্যালয় পৰিচালনা কৰি আহিছে। তেনেকুৱাকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 600খন বিদ্যালয় বিদ্যাভাৰতীৰ অধীনত পৰিচালিত হৈ আছে। ভাৰতীয় শিক্ষাৰ আধাৰত আধ্যাত্মিক, নৈতিক শিক্ষাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে এজন সৎ চৰিত্ৰবান দেশপ্ৰেমিক নাগৰিক হিচাপে গঢ় দিবৰ কাৰণে বিদ্যাভাৰতীয়ে যোৱা 70টা বছৰ ধৰি পেলাই কাম কৰি আহিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত। তাৰে এক পদক্ষেপ হিচাপে এই যে সৰ্বাংগীন বিকাশৰ কথা আমি কৈছোঁ, সেই আমি এই অনুষ্ঠানটোৰ নাম দিছোঁ সমুৎকৰ্ষ মহাশিবিৰ। সমুৎকৰ্ষ মানে আপোনালোকে জানে যে সৰ্বাংগীন বিকাশ, অল ৰাউণ্ড ডেভেলপমেণ্ট, ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্য আগত ৰাখিয়েই এই অনুষ্ঠানটো কৰা হৈছে। অহাকালি পৰহিলৈ 5000 ছাত্ৰ ছাত্ৰীয়ে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে আজিলৈকে কোনেও কৰা নাই যে ঘোষ বাদ্য প্ৰদৰ্শন কৰিব।
ঘোষ মানে এই ব্ৰাছ বেণ্ড বুলি কওঁ, এই ব্ৰাছ বেণ্ড তেওঁলোকে প্ৰদৰ্শন কৰিব। লগতে 1000 ছাত্ৰ ছাত্ৰীয়ে বিহু নৃত্য প্ৰদৰ্শন কৰিব আৰু 1000 ছাত্ৰ ছাত্ৰীয়ে যোগাসন ব্যায়াম প্ৰদৰ্শন কৰিব। অহা পৰহিলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ্বভাৰতীয় জইণ্ট জেনেৰেল ছেক্ৰেটাৰী ডক্টৰ কৃষ্ণ গোপাল জি তাত উপস্থিত থাকিব। তাৰ সমান্তৰালকৈ আমি এখন মাতৃ সন্মিলন আয়োজন কৰিছোঁ পৰহিলৈ আৰু পূৰ্ব ছাত্ৰ সন্মিলনো আমি আয়োজন কৰিছোঁ। মাননীয় ত্ৰিপুৰাৰ মাননীয় গভৰ্ণৰ ৰাজ্যপাল মহোদয় অহাকালিলৈ আমাৰ ইয়াত উপস্থিত থাকিব। আমাৰ কাইলৈ কালচাৰেল অনুষ্ঠান আছে, সাংস্কৃতিক অনুষ্ঠানত তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। এটা কথা মই আৰু যোগ দিব বিচাৰিছিলোঁ যে এই অনুষ্ঠানটো যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই কেৱল কৰিছোঁ তেনেকুৱা নহয়। আমাৰ যিসকল আচাৰ্য আছে আৰু আমি যিসকল কাৰ্যকৰ্তা আছোঁ, আমাৰ সকলোৰে কাৰণে ই আচলতে এটা পৰীক্ষা মানে এটা ট্ৰেইনিঙৰ নিচিনা, যাতে শিক্ষক শিক্ষয়িত্ৰীসকলেও ইয়াৰ মাধ্যমেৰে শিক্ষা লাভ কৰিব পাৰে, তাৰ এই উদ্দেশ্য আগত ৰাখি আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ।